করম চালে গোয়ালে ধনী কত হরি যে বলে রঙে হাইরম কত হরি যে রঙে মনের কথা বলিব বলিকে ধনী মনের কথা গো মনে রই গো। হয়, আপোনালোকে দেখি আছে মই আজি উপস্থিত আছোঁ যিহেতু গুৱাহাটীত কলাক্ষেত্ৰত মই আমাৰ এজন ইয়াৰ পিছত আছে আমাৰ আৰু এজন মানে ইয়াত কণ্ঠশিল্পী সুৰকাৰ তথা ভাল ঢোল বাদক বুলি মই গম পাওঁ যে বলোৰাম মিৰ্ধা। গতিকে মই বলোৰাম মিৰ্ধা যাৰ ওচৰত পোনে পোনে মই বলোৰাম মিৰ্ধাৰ ওচৰত যাব বিচাৰিছোঁ। ধন্যবাদ পোহৰ সাংবাদিক আমাৰ প্ৰশান্ত কুৰ্মী ডাঙৰীয়া। এওঁলোকৰ নিচিনাই আজি আমাৰ জগতখনক আমাৰ এই সৰু সৰু শিল্পীসকলক পোহৰত আনিবৰ কাৰণে সেইটো কাৰণে এওঁলোকক পোহৰ বুলি কয়। আৰু এওঁলোকক আমি ধন্যবাদ যাছোঁ যাতে এওঁলোকে আমাৰ এই সৰু সৰু কণ্ঠশিল্পী চবৰ কিঞ্চিত চবক আগবঢ়াই লৈ যাব। আৰু এই কৰম পূজাৰ আগে আগে যাতে সকলোৱে ভালেই থাকক, কুশলে থাকক, স্বাস্থ্যই ভাল থাকক, সকলোকে কৰম পূজাৰ অভিনন্দন জনাই মই হ'ব পাৰোঁ অনাতাঁৰ শিল্পী, কিন্তু আজিলৈকে তেনে এই সৰু সুৰাকৈ আৰু ল'ৰা ছোৱালীক আগবঢ়াওঁ আৰু এয়ে মোৰ তেনেকুৱা মোৰ নাই। যিমান ৰাইজে ছাপোৰ্ট কৰে ৰাইজৰ ওপৰতে। আৰু লগতে পোহৰ আমাৰ সাংবাদিক দাদা প্ৰশান্ত কুৰ্মী ডাঙৰীয়া আজি তেওঁ মোক সাক্ষাৎ লোৱাৰ গতিকে মই তেওঁক অসম ধন্যবাদ জনাইছোঁ। যাতে আজি আমি গুৱাহাটীত কৰ্মশালাত আহিছোঁ যাতে সকলোৱে মিলিজুলি ভাল এটা মেছেজ চবক পঠিয়াওঁ, এইটোৱে ধন্যবাদ। দাদা যিহেতু আপুনি গান অনাতাঁৰ শিল্পী এজন গান গায়, যিহেতু আপোনাৰ এনেই কিবা গান মনত আছে নেকি দুই এষাৰ আপোনাৰ এনেই গুণগুণাই আজি অন্ততটো মানে গম পাব আৰু যে এই গানটো তেওঁ নতুনকৈ আছে বা তেওঁৰ গান এইটো বুলি আছে। তেনেকৈ ভাবি থৈছোঁ এইবছৰ ময়ো এটা গীত ওলাওঁ বুলি। সেই গীতটোৱে আপোনালোকৰ আগত মই গুণগুণাই দিম। করম চালে গোয়ালে ধনী কত হরি যে বলে রঙে হাইরম কত হরি যে রঙে মনের কথা বলিব বলিকে ধনী মনের কথা গো মনে রই গো। মনের কথা বলিব বলিকে ধনী মনের কথা গো মনে রই গো। করম চালে গোয়ালে ধনী কত হরি যে বলে রঙে হাইরাম কত হরি যে রঙে মনের কথা বলিব বলিকে পিয়া মনের কথা গো মনে রই গে। মনের কথা বলিব বলিকে পিয়া মনের কথা মনে রই গে। ধন্যবাদ। এই অলপ গুণগুণালোঁ আপোনালোকৰ আগত। সকলোৱে যাতে যদি ভুল হয় শুধৰাই দিব, আকৌ যদি কিবা এটা তাৰ ভিতৰত আছে আপোনালোকে দেখুৱাব যাতে আমি আগলৈ ভাল কৰিব পাৰোঁ। ধন্যবাদ।